কৰিবলৈ এতিয়া টান লাগিছে কি বুলি বৰ্ণনা কৰিম এনে এক ঘটনা সংঘটিত হৈ গৈছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আপোনালোকক জনাব বিচাৰিছো এটা নিষ্ঠুৰ আৰু ভয়ংকৰ ঘটনাৰ বিষয়ে নগাঁৱৰ কোচুৱাত এই ঘটনা সংঘটিত হৈছে এটি 9 বছৰীয়া কন্যা শিশু জীৱন্তে জ্বলাই দিলে গাৰ্নুম হিয়ৰি উঠা এক ঘটনা আৰু এই ঘটনাৰ আঁৰত দুৰ্বৃত্ত জড়িত আছে বুলি কোৱা হৈছে অৱশ্যে ওচৰ চুবুৰীয়াই স্পষ্ট ৰূপত সেইখিনি কথা ক'ব পৰা নাই কালিৰ ঘটনা কিন্তু এই ঘটনাৰ পাৰ্শ্বক্ৰিয়া এই মুহূৰ্তত আৰম্ভ হৈছে একাংশ লোকে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু স্বাভাৱিকতে এই বিষয়টোক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্ত ক্ষিপ্ৰ গতিত আগবাঢ়ক সেইটোৱে সকলোৱে কামনা কৰিছে 9 বছৰীয়া কন্যা শিশুটি খেলি আছিল আচলতে তেওঁৰ সম্পৰ্কীয় এগৰাকী পৰিয়ালৰ লোক অহাৰ কথা গম পাই মনৰ উলাহতে গেটলৈকে গৈছিল আৰু গেটলৈকে গৈ আনন্দত নাচিবাগি গেটলৈকে যোৱাৰ সময়তে হঠাৎ সেই শিশুটিৰ কন্যা শিশুটিৰ শৰীৰত জুই লাগি যায় কোনো একো তত নাপালে লগে লগে দৌৰাদৌৰি লাগিল শিশুটিয়ে চিঞৰ বাখৰ কৰিলে তাৰপিছত শিশুটিৰ মুখত শুনিবলৈ পোৱা গ'ল বাইকখন সেইফালে গৈছে আৰু তেতিয়াই মানুহৰ সন্দেহ হ'ল যে বাইকত অহা কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰি গ'ল কিন্তু কিয় কৰিলে তাক লৈ এতিয়া প্ৰশ্ন অৱশ্যে কাৰো ওচৰৰ একো উত্তৰ নাই বাইকত অহা দুৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই দিয়া বুলি কেৱল সন্দেহে কৰিছে কোনেও মুখমণ্ডল দেখা নাই কেৱল সেই কন্যা শিশুটিৰ মুখৰ পৰা সেইখিনি কথা ওলাইছিল যে বাইকখন সেইফালে গ'ল বৰ্তমান 80% দগ্ধ হৈছে কন্যা শিশুটিৰ শৰীৰ আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে সেই কন্যা শিশুটিক কিন্তু কিমান এক নিষ্ঠুৰ হ'ব পাৰে সঁচাকৈ যদি বাইকত অহা দুৰ্বৃত্ত এই ঘটনা সংঘটিত কৰিছে কেনে এক ভয়ংকৰ কাণ্ড আৰু কি কাৰণত এই কাণ্ড সংঘটিত কৰিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে এয়া আচলতে উত্তেজনা বিয়পোৱাৰ বাবে পৰিস্থিতি অশান্ত কৰাৰ বাবে কাৰোবাৰ ন্যস্ত স্বাৰ্থ নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আমাৰ হাতলৈ অহা ৰিপৰ্টটো এবাৰ কৈ দিছোঁ আপোনালোকে হয়তো ভালকৈ উপলব্ধি কৰিব পাৰিব গোটেই ঘটনাটো নগাঁৱত পেট্ৰল ঢালি জ্বলাই দিলে 9 বছৰীয়া শিশুক নগাঁৱৰ কোচুৱাত জীৱন্তে জ্বলাই দিলে এটি কন্যা শিশুক বাইকত অহা দুই দুৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই দিয়া বুলি কোৱা হৈছে 1 জানুৱাৰীৰ দিনাই সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ঘৰৰ সন্মুখত খেলি থাকোঁতেই কন্যা শিশুটিক জ্বলাই দিয়ে দুৰ্বৃত্তই আৰু শিশুটিৰ শৰীৰৰ 80%ই অগ্নিদগ্ধ হৈছে আৰু অগ্নিদগ্ধ শিশুটি কোচুৱাৰ উজাগাঁৱৰ বুলি কোৱা হৈছে কোচুৱাৰ উজাগাঁৱৰ এই কণমানি শিশুটি কন্যা শিশুটি উন্নত চিকিৎসাৰ বাবে শিশুটিক নগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে জিএমচিএইচত চিকিৎসাধীন হৈ আছে অগ্নিদগ্ধ শিশুটি ওচৰ চুবুৰীয়াৰ কিছু ভাষ্য আছে আমি সেই ভাষ্য শুনাই ল'ব বিচাৰিছোঁ মানে ছোৱালীজনী ৰাস্তাতে খেলি আছিলে খেলি ঘৰৰ পৰা খবৰ পাইছিলে বোলে মানে পেহীকে ডিফুৰ পৰা আহিব আহোঁতে তাৰ মনত ফূৰ্তিতে তাৰমানে সেই ৰাস্তাত ওলাই আহিছিলে সেই ৰাস্তাত ওলাওঁতে মানে এই ঘটনাটো হৈ গ'ল আৰু জুই গাটো জুই লাগি গৈছিল এতিয়া কোনোবা লগতো তেনেকুৱাতো আমি সন্দেহটো দেখা নাই ছোৱালীজনীৰ লগে লগে অলপ মানে সুধিছিলে লগে যিজন পাইছিলে সুস্থ থাকোঁতে বাইকটো ইফালে গৈছে এনেকৈ ক'লে বোলে তেনেকুৱাতো সন্দেহটো আমি গম পোৱা নাই পুলিচে মানে 80% ধৰ আৰু চোলাখিনিটোত চোলাখিনি চাই গাটো গোটেইখিনি জ্বলি গ'ল চোলাটো 80% জ্বলি গৈ ছাইটো পৰি থাকিল ছোৱালীজনীৰ বয়সটো 9-8 বছৰমান হ'ব উজাগাঁও লুটুমাৰী উজাগাঁও দলঙৰ এই আমি লুটুমাৰী বজাৰৰ যোৱাৰ সংযুক্ত যিটো সেই দলঙৰ ওচৰত মানে ছোৱালীজনী ৰাস্তাতে খেলি আছিলে খেলি ঘৰৰ পৰা খবৰ পাইছিলে বোলে মানে পেহীকে ডিফুৰ পৰা আহিব আহোঁতে তাৰ মনত ফূৰ্তিতে তাৰমানে সেই ৰাস্তাত ওলাই আহিছিলে সেই ৰাস্তাত ওলাওঁতে মানে এই ঘটনাটো হৈ গ'ল আৰু জুই গাটো জুই লাগি গৈছিল এতিয়া কোনোবা লগতো তেনেকুৱাতো আমি সন্দেহটো দেখা নাই ছোৱালীজনীৰ লগে লগে অলপ মানে সুধিছিলে লগে যিজন পাইছিলে সুস্থ থাকোঁতে বাইকটো ইফালে গৈছে এনেকৈ ক'লে বোলে তেনেকুৱাতো সন্দেহটো আমি গম পোৱা নাই পুলিচে মানে 80% ধৰ আৰু চোলাখিনিটোত চোলাখিনি চাই গাটো গোটেইখিনি জ্বলি গ'ল চোলাটো 80% জ্বলি গৈ ছাইটো পৰি থাকিল ছোৱালীজনীৰ বয়সটো 9-8 বছৰমান হ'ব উজাগাঁও লুটুমাৰী উজাগাঁও দলঙৰ এই আমি লুটুমাৰী বজাৰৰ যোৱাৰ সংযুক্ত যিটো সেই দলঙৰ ওচৰত এই কন্যা শিশুটিৰ শৰীৰৰ 80% অগ্নিদগ্ধ হৈছে 80% অগ্নিদগ্ধ হোৱা মানে আমি বুজিব লাগিব যে ই অত্যন্ত গুৰুতৰ অৱস্থা এই নিষ্পাপ শিশুটি কাৰ বাৰু আক্ৰমণৰ বলি হ'ল বা কাৰ আক্ৰোশৰ বলি হ'ল বা কাৰ ষড়যন্ত্ৰৰ বলি হ'ল তাক লৈ স্বাভাৱিকতে এটা প্ৰশ্ন উঠিছে ইতিমধ্যে আমি কৈছোঁ যে আৰক্ষীয়ে তদন্ত আগবঢ়াইছে আৰু অতি শীঘ্ৰে তদন্তত মূল সেই কালপ্ৰিটবোৰ পোহৰলৈ আহিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে কাৰণ গেটৰ কাষলৈ যোৱাৰ সময়ত গাত জুই লগাৰ অন্য কিবা কাৰণ থাকিব পাৰে বুলি পৰিয়ালৰ লোকেও মানে তাত সন্দেহ কৰা নাই যে
কিবাকৈ ঘৰত কিবা জুই লাগিল হ'বই নোৱাৰে সেইটো পৰিয়ালৰ লোকৰ মতে স্বাভাৱিকতে ইয়াত কাৰোবাৰ হাত থাকিব লাগিব সেই কথাই কৈ থকা হৈছে ওচৰ চুবুৰীয়াৰো ভাষ্য কিছু তেনেধৰণৰ ওচৰ চুবুৰীয়াই কৈছে আমি দেখা নাপালোঁ বুলি মাত্ৰ শিশুটিৰ ভাষ্যখিনিৰ কথা বা সেইখিনি আলমতেই তেওঁলোকে কথাখিনি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে যি কি নহওক প্ৰশ্ন বহুত আছে সেই প্ৰশ্নবোৰৰ উত্তৰৰ বাবে আমি অপেক্ষা কৰি আছোঁ আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত ভালদৰে হওক সেইটো আমি কামনা কৰিছোঁ আৰু এই কণমানি দেৱ শিশুটিৰ আশু আৰোগ্য কামনা কৰিছোঁ আমি সোনকালে যাতে সুস্থ হৈ পৰে সোনকালে যাতে ভাল হৈ পৰে সেইটো আমি প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ